সকলোৱে জানে যে লিগেল যেটো সিস্টেম বনাইছে বিদেশী ন্যায়াধিকৰণ গুৱাহাটী হাইকোৰ্ট আৰু সুপ্ৰিম কোৰ্ট এই তিনটাই বিদেশী বুলি ঘোষণা কৰা মানুহৰ সংখ্যাৰ পৰা তৰুণ গগৈ চৰকাৰৰ 15 বছৰৰ কাৰ্যকালত 2719 জন যে বিদেশী বহিষ্কাৰ কৰিলে অৰ্থাৎ এবছৰত গড় হিচাপত তেখেতে 181.26 জন বহিষ্কাৰ কৰিছে তৰুণ গগৈ চৰকাৰৰ কাৰ্যকালৰ বিদেশী বহিষ্কাৰৰ গড় হিচাপটো হ'ল 181.26 জন সৰ্বানন্দ সোণোৱালৰ 5 বছৰৰ 260 জন বিদেশী বহিষ্কাৰ কৰিছে সেই হিচাপত তেখেতৰ চৰকাৰৰ দিনত গড় বিদেশী বহিষ্কাৰ 52 জন হিমন্ত বিশ্ব শৰ্মাৰ 3 বছৰত বিদেশী বহিষ্কাৰ কৰিছে 121 জন হিমন্ত বিশ্ব শৰ্মাৰ দিনত বিদেশী বহিষ্কাৰৰ গড় সংখ্যাটো হ'ল 40.33 এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে আমাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী চলিহা ডাঙৰীয়াৰ পাছত বিমলা প্ৰসাদ চলিহাৰ পাছত অসমত কেৱল হিমন্ত বিশ্ব শৰ্মাকে বিদেশীকে দিছে এটো একেবাৰে মিছা যে তথ্য আপোনালোকক মই অসম বিধানসভাৰ এই মুখ্যমন্ত্ৰীয়ে মোক দিয়া প্ৰশ্নৰ উত্তৰ অসম বিধানসভাৰ প্ৰশ্নৰ উত্তৰ এটোটো কোনো মিছা কথা ক'ব নোৱাৰে ৱেবছাইটত থাকে প্ৰশ্নৰ নম্বৰ থাকে স্টাৰ কুৱেশ্যন নে আনস্টাৰ্ড কুৱেশ্যন হেতু লিখা থাকে কোনে উত্তৰ দিছে কোনদিনা উত্তৰ দিছে সেইবিলাক লিখা থাকে মোক উত্তৰ দিছে 11/9/2023 তাৰিখৰ দিনা ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গৃহমন্ত্ৰী হিচাপে দিছে আৰু তাত নিজে তেওঁ কৈছে যে তেওঁৰ 3 বছৰীয়া কাৰ্যকালত 21 পৰা 23 লৈকে 121 জন অৰ্থাৎ গড়ে 40.33 জন মানুহক বহিষ্কাৰ কৰিছে সৰ্বানন্দ সোণোৱালে 260 জন অৰ্থাৎ গড়ে 52 জনকৈ বিদেশীক বহিষ্কাৰ কৰিছে বছৰত আৰু তৰুণ গগৈৰ কাৰ্যকালত 2719 জন অৰ্থাৎ গড়ে এই 15 বছৰত গড়ে 181.26 জন বিদেশী বহিষ্কাৰ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কিমান মিছা কথা কয় হিমন্ত বিশ্ব শৰ্মা কিমান মিছলীয়া হিমন্ত বিশ্ব শৰ্মা কিমান মিথ্যাচাৰী এই হিচাপটোৰ পৰাই নিশ্চয় অসমৰ মানুহক আৰু কাকো বুজাই কোৱাৰ কোনো প্ৰয়োজন নাই কাৰণ তেখেতে কৈছে যে বিমলা প্ৰসাদ চলিহাৰ পাছত আৰু অসমৰ কোনো মুখ্যমন্ত্ৰীয়ে বিদেশী খেলা নাই অথচ অসমৰ মুখ্যমন্ত্ৰীয়ে তৰুণ গগৈ ডাঙৰীয়াক তেওঁতকৈ বেছি তেওঁ 40 জনকে খেদিছে তৰুণ গগৈ ডাঙৰীয়াই 181 জনকে বছৰেকত খেদিছে আনকি সৰ্বানন্দ সোণোৱালেও বছৰেকত 52 জনকে বিদেশী খেদিছে আৰু হিমন্ত বিশ্ব শৰ্মাই 40 জনকে খেদিছে বহিষ্কাৰ কৰিছে গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে যে সম্পূৰ্ণ মিথ্যাচাৰ কৰিছে ইয়াৰ পাছত নিশ্চয় অসমৰ কোনো মানুহক বুজাই কোৱাৰ প্ৰয়োজন নাই এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে যোৱা 3 বছৰত 24 চনৰ হিচাপটো মই পোৱা নাই যোৱা 3 বছৰত গড়ে 40 জনকৈ মানুহ বহিষ্কাৰ কৰিছে আৰু এটো লিগেল বিদেশী ন্যায়াধিকৰণে বা সুপ্ৰিম কোৰ্টে যেতিয়া বিদেশী বুলি ডিক্লেয়াৰ কৰি দিলে অৰ্থাৎ ডিক্লেয়াৰ্ড ফৰেনাৰ্ছক পঠিয়াই দিয়াৰ ব্যৱস্থা কিন্তু এতিয়া অসমৰ মুখ্যমন্ত্ৰীয়ে যেটো কাম কৰিছে এনে মানুহক সন্দেহতে ধৰি আনিছে মুখ্যমন্ত্ৰীয়ে কৈছে কালি আপোনালোকে শুনিছে নিশ্চয় যে এনআৰচিত নাম থাকিলেও সেই মানুহজনক মই বিদেশী বুলি ধৰি আনিব পাৰো অসমৰ মুখ্যমন্ত্ৰীয়ে কৈছে যে এনআৰচিত নাম থকাৰ পাছতো যদি আমি সন্দেহ কৰো যে তেওঁ বিদেশী তেতিয়া হলে সেই ডিসিজনে সেই মানুহজনক ধৰি আনিব পাৰিব আৰু ধৰি আনি তেওঁ অসমৰ পৰা বহিষ্কাৰ কৰি দিব এটো সম্পূৰ্ণৰূপে এটা ইলিগেল অবৈধ বেআইনী এটা কাম অসমৰ মুখ্যমন্ত্ৰীয়ে কৰিছে আৰু এনেকৈ তেখেতে অসমৰ ভাৰতৰ যি আপোনাৰ আইন ব্যৱস্থা আছে সেই আইন ব্যৱস্থাক অসমৰ সিস্টেম যেটো দেশৰ যি ৰাষ্ট্ৰীয় ব্যৱস্থা যি আইন ব্যৱস্থা সেই আইন ব্যৱস্থাক সম্পূৰ্ণৰূপে দেশৰ যেটো আইনৰ শাসন বুলি কয় সেই আইনৰ শাসনক সম্পূৰ্ণৰূপে ধুলিচ্ছাত কৰি এজন ফ্যাসিষ্ট মানুহৰ চৰিত্ৰটো প্ৰকাশ কৰিছে
এই কামটো কিয় তেখেতে কৰিছে প্ৰথম 3 বছৰ তেখেতে বিদেশী খেদাৰ বৈধভাৱে বিদেশী খেদাৰ অৰ্থাৎ আইনসংগতভাৱে বিদেশী খেদাৰ কোনো ব্যৱস্থা নকৰি এতিয়া বছৰটোৰ শেষত যেতিয়া তেওঁ চৰকাৰ শেষ হ'বলৈ হ'ল আৰু 10 মাহ সময় আছে এই 10 মাহৰ পৰা বিদেশী খেদা কিয় আৰম্ভ কৰিব কৈছে তেখেতে বিদেশীক লৈ ইমান হুলস্থুল কেলি কৰিছে তাৰ একমাত্ৰ কথাটো হ'ল যে এতিয়া হিন্দু মুছলমানৰ ৰাজনীতি কৰি 2026 চনৰ নিৰ্বাচনী বৰ্তৰণি পাৰ হ'বৰ কাৰণে তেখেতে কাম কৰিব কৈছে আপোনালোকে সকলোৱে দেখিছে যে এইবাৰ ঈদত এক কালি পৰখি যেটো ঈদ পাৰ হৈ গ'ল তাত কটন কলেজৰ ওচৰত গৰু মাংস ওলাইছে ধুবুৰী টাউনত কৰবাত গৰু মাংস ওলাইছে হিন্দু এলেকাত নিষিদ্ধ মাংস ওলাইছে পিছত ওলাইছে যে সেইবিলাক আকৌ বিজেপি মানুহে কৰিছে এই কামটো বিজেপিৰ মানুহে কৰিছে কোনো সংখ্যালঘু মানুহে ধুবুৰীত কৰা নাই কোনোবা মহিলা ওলাইছে যে হিন্দু মহিলাই এই কামটো কৰিছে বিজেপিৰ লগত জড়িত মহিলাই কৰিছে গতিকে এই মুহূৰ্তত আমি দেখিবলৈ পাইছো যে হিন্দু মুছলমানৰ ৰাজনীতি কৰিবৰ কাৰণে এই চৰকাৰখনে 3টা কাম এতিয়া কৰিব এক নম্বৰ অবৈধভাৱে তেওঁলোকে যিকোনো মুছলমান মানুহক ধৰি নি অসমৰ সীমা বাহিৰ কৰি দিবলৈ চেষ্টা কৰি অসমত এটা সাংঘাতিক ধৰণৰ অস্থিৰতা এটা তৈয়াৰ কৰিবলৈ চেষ্টা কৰে যাতে হিন্দু মুছলমানৰ ৰাজনীতি এটা গঢ়ি উঠে এটা অস্থিৰতা এটা সংঘৰ্ষময় পৰিৱেশ এটা অশান্তিকৰ পৰিৱেশ যাতে এটুক লৈ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ মাজেদি যাতে বিজেপি চৰকাৰে ফাইদা লুটিব পাৰে দ্বিতীয় যেটো কাম তেওঁ কৰিব সেইটো হ'ল চাই সংখ্যালঘু মানুহ কিছুমানৰ ঘৰ ভাঙিব দিয়া উচ্ছেদ আৰু উচ্ছেদ কৰি কি কৰিব গোটেই অসমত হিন্দু মুছলমানৰ এটা বাতাবৰণ তৈয়াৰ কৰিব এটো দ্বিতীয় আৰু তৃতীয় বিজেপি আৰএছএছ আৰু সংঘ পৰিবাৰৰ যিবিলাক সংগঠন আছে সেই সংঘ পৰিবাৰৰ সংগঠনবিলাকৰ জৰিয়তে তেওঁলোকৰ সদস্য কিছুমানৰ জৰিয়তে নিৰ্দিষ্ট কিছুমান এনেকুৱা সদস্যৰ জৰিয়তে ষড়যন্ত্ৰ কৰি এনেকৈ হিন্দু মুছলমানৰ মাজত সংঘাত লগাবৰ কাৰণে নিষিদ্ধ গো মাংসকে ধৰি এই যে মন্দিৰৰ ওচৰত গো মাংস পেলোৱা এনেকুৱা ধৰণৰ ঘটনা কিছুমান ঘটাই মানুহৰ মাজত সন্ত্ৰাসময় পৰিস্থিতি সংঘৰ্ষময় পৰিৱেশ হিন্দু মুছলমানৰ কাজিয়া লগাৰ পৰিৱেশ সৃষ্টি কৰিব সেইকাৰণে মই অসমৰ প্ৰত্যেকজন নাগৰিকক বিনম্ৰভাৱে অনুৰোধ জনাইছো যে যিজন মুখ্যমন্ত্ৰীয়ে যোৱা 4টা বছৰত বিদেশী খেদিবৰ কাৰণে কোনো উদ্যোগ নললে আনকি তেওঁ নিজৰ বিজেপি চৰকাৰৰ সৰ্বানন্দ সোণোৱালৰ চৰকাৰতকৈ তেওঁ কম বিদেশী খেদিছে তৰুণ গগৈ ডাঙৰীয়াতকৈ কম বিদেশী খেদিছে কংগ্ৰেছক য'ত তেওঁলোকে কৈ থাকে যে কংগ্ৰেছে বিদেশী ৰক্ষণাবেক্ষণ দিয়ে য'ত তৰুণ গগৈ চৰকাৰ কংগ্ৰেছ চৰকাৰ দিনত 181 জনকে গড়ে বিদেশী খেদিছে সৰ্বানন্দ সোণোৱালে 52 জনকে খেদিছে আৰু অতি বিদেশীৰ বিৰুদ্ধে হাল্লা হুলস্থুল কৰি থকা হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে হিমন্ত বিশ্ব শৰ্মাই 40 জনকে বছৰেকত বিদেশী খেদিছে বহিষ্কাৰ কৰিছে এই কথাখিনি অসমৰ প্ৰত্যেকজন নাগৰিকে বুজি উঠা দৰকাৰ যে 26ৰ নিৰ্বাচনৰ কাৰণে বিজেপিয়ে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাই অসমক অস্থিৰ কৰাৰ পৰিকল্পনা কৰিছে 26ৰ নিৰ্বাচনৰ এই অস্থিৰ কৰাৰ অসমখনক অস্থিৰ কৰি হিন্দু মুছলমানৰ সংঘাত আৰু সংঘৰ্ষ লগাই বিজেপিয়ে নিৰ্বাচনী বৈতৰণি পাৰ হ'বৰ কাৰণে চেষ্টা কৰিব আৰু অসমৰ মানুহে খুব সাৱধানেৰে বিজেপিৰ এই ষড়যন্ত্ৰত ভৰি নিদিবৰ কাৰণে সচেষ্ট হ'ব লাগিব প্ৰত্যেকজন অসমৰ মানুহ সাৱধান হ'ব লাগিব হিন্দু মুছলমান খ্ৰীষ্টিয়ান জৈন বৌদ্ধ শিখ সকলো জাতিৰ মানুহ সাৱধান হ'ব লাগিব আমাৰ থলুৱা বা আপোনাৰ অন্যান্য বহিৰাগত যোনে নহওক লাগিলে অসমত স্থায়ীভাৱে বসবাস কৰা প্ৰত্যেকজন নাগৰিক সাজু হ'ব লাগিব সাৱধান হ'ব লাগিব নহ'লে কিন্তু বিজেপিয়ে আমাৰ মাজত সংঘৰ্ষ লগাই খতম কৰি দিব